জয় শ্ৰীকৃষ্ণ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। যদি আমি ভৱিষ্যতৰ চিন্তা কৰি আমাৰ মূল্যৱান সময় নষ্ট কৰি ভগৱানৰ নাম জপ কৰিবলৈ পাহৰি যাওঁ, তাতকৈ মূৰ্খ ব্যক্তি দ্বিতীয়জন আৰু নাই বুলি ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈ থৈ গৈছে। ভগৱানে গীতাত অৰ্জুনক বুজনি দি কৈছিল যে হে সখা ধনঞ্জয়, সেইজন মানুহে জীৱনত সকলো কাম সাহসেৰে একাগ্ৰতাৰে কৰিব পাৰে যিজন উৎসাহী, আৰু যিজন নিৰুৎসাহী ব্যক্তি তেওঁ যিমান বলৱান হ'লেও জীৱনত কোনো সমস্যা দুখ বিপত্তিৰ সন্মুখীন হ'ব নোৱাৰে। লগতে আমাৰ ধৰ্ম গ্ৰন্থসমূহে আমাক কৈ থৈ গৈছে যে উৎসাহ সম্পন্ন ব্যক্তিৰ সংগ মাতা লক্ষ্মীয়ে কেতিয়াও ত্যাগ নকৰে বুলি। আপুনিও জীৱনত কি হ'ব বা কি নহ'ব বুলি বহুত চিন্তা কৰি ভয় শংকাৰ মাজেৰে সময় অতিবাহিত কৰিছে নেকি? যদি আপুনি ভূত ভৱিষ্যতক লৈ খুব বেছি চিন্তিত, তেন্তে আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপুনি বহুত উপকৃত হ'ব পাৰিব। কেৱল আপুনি কথাসমূহ একেবাৰে শেষলৈকে শুনি বুজি তাক হৃদয়ংগম কৰাৰ চেষ্টা কৰক। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে GN A to Z। আমি বহু সময়ত এইটো পাহৰি যাওঁ যে আমাৰ লগত সেইসমূহ কৰ্মহে হয় যিবোৰ ভগৱানে নিৰ্ধাৰণ কৰি থয়, আৰু সেই নিৰ্ধাৰিত কৰ্মৰ পৰা আমাক বচাব পৰা কেৱল এজনেই আছে, আৰু সেইজনেই হ'ল আমাৰ পৰম পিতা পৰমেশ্বৰ, যি এই ব্ৰহ্মাণ্ডৰ অধিকাৰী, যাৰ ইচ্ছাৰ বিৰুদ্ধে আমি শ্বাস প্ৰশ্বাস ল'বলৈও অসমৰ্থ। আমি পৰম তত্ত্বক বুজি নাপাই অপাৰ্থিৱ বস্তুৰ মায়া মোহত আবদ্ধ হৈ কি হ'ব বা কি নহ'ব বুলি ভাবি নিজক এক শংকাৰ মাজত আবদ্ধ কৰি ৰাখোঁ। আমি আমাৰ সকলোবোৰ ভগৱানৰ চৰণত সমৰ্পণ কৰি চিন্তামুক্ত হৈ কেৱল নিজৰ কৰ্ম কৰি যাব লাগে। যিদিনাৰ পৰা আমি নিষ্কাম ভাৱেৰে ভগৱানৰ নাম জপ কৰিব পাৰিম, সেইদিনাৰ পৰা আমাৰ সকলো দায়িত্ব ভগৱানে গাত পাতি ল'ব আৰু কোনোদিন বেয়া হ'বলৈ নিদিব। আমাৰ এই সময়, আমাৰ এই মানৱ জীৱন বহুত মূল্যৱান। সেইবাবে জীৱনৰ এটা এটা ক্ষণ সদায় ভাল কামত লগোৱাৰ চেষ্টা কৰিব লাগে। যিজন ব্যক্তিয়ে বৰ্তমানৰ সময়কণক গুৰুত্ব সহকাৰে লৈ নিজৰ কৰ্মসমূহ নিষ্ঠা আৰু একাগ্ৰতাৰে কৰাৰ সমানে সমানে ভগৱানৰ নাম স্মৰণ কৰিবলৈ পাহৰি নাযায়, সেইজনৰ মনলৈ কেতিয়াও বেয়া চিন্তা, ভয়, উদ্বেগ আদি আহিব নোৱাৰে। বন্ধুসকল, এইখিনিতে আপোনালোকক এটি সৰু অনুৰোধ কৰিব বিচাৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টোৰ কথাখিনি শুনি ভাল লাগে, তেন্তে এটা লাইক কৰি আৰু এজনে শুনিব পৰাকৈ কথাসমূহ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আমি সকলো ভগৱানৰ এটা এটা অংশ। আমি এই জীৱন ধাৰণ কৰি ভাল বেয়া দুয়োটা কৰ্মই কৰিব পৰা আমাৰ অধিকাৰ আছে, কিন্তু আমি পাহৰি যোৱা ভুল হ'ব যে ভাল ফল লাভ কৰিবৰ বাবে আমি সদায় ভাল কাম কৰাটো একান্ত প্ৰয়োজন। আমি দুখ কেতিয়া অনুভৱ কৰোঁ বাৰু? যেতিয়া আমি বিষয় বাসনাত আবদ্ধ হৈ পৰোঁ। বিষয় বাসনাৰ অধীন হ'লে আমাৰ শৰীৰ নষ্ট হয়, মন নষ্ট হয়, বুদ্ধি নষ্ট হয়, আৰু শেষত গৈ এদিন এই অমূল্য শৰীৰো নষ্ট হৈ যায়। ভগৱানে গীতাত কৈছে, জ্ঞানী সেইজন যিজনে সুখতো আনন্দ নকৰে আৰু দুখতো ভাগি নপৰে। আমি জীৱনত আনন্দ কৰিব লাগে কেৱল ভগৱান প্ৰাপ্তিৰ বাবে। আমি জীৱনত শিৰ নত কৰিব লাগে ভগৱানৰ চৰণত। আমি ভগৱানৰ অংশ হিচাপে কেতিয়াও দুখত ভাগি পৰাটো একেবাৰে অনুচিত বুলি গীতাই আমাক উপদেশ দি থৈ গৈছে। এই মানৱ জীৱন দুখ আৰু সুখৰ সমষ্টি। দুখ অবিহনে এই শৰীৰৰ কোনো মূল্যই নাই। সন্ত সাধুজনে ভগৱানৰ চৰণত নিজক বিলীন কৰি প্ৰাৰ্থনা কৰে যে হে প্ৰভু, মোৰ জীৱনত তুমি সুখতকৈ বেছি যাতে দুখ প্ৰদান কৰা। কিয় জানেনে? কাৰণ মানুহৰ জীৱনত যদি কেৱল সুখৰ ওপৰত সুখ হয়, তেন্তে মানুহে ভগৱানৰ নাম স্মৰণ কৰিবলৈ পাহৰি যাব। আমি যে ভগৱানক পূজা অৰ্চনা প্ৰাৰ্থনা কৰাৰ পিছতো বহু সময়ত দুখত ভাগি পৰিব লগা হয়, কিয় আপুনি এবাৰ ভাবি চাইছেনে? কাৰণ ভগৱানে সদায় নিজৰ ভক্তক পৰীক্ষা ল'বৰ বাবে নানা বাধা, নানা সমস্যাৰ সৈতে মুখামুখি কৰে। যিজনে জীৱনত সন্মুখীন হোৱা বাধা বিঘিনি নেওচি ভগৱানৰ নাম জপ কৰিবলৈ পাহৰি নাযায়,
আৰু জীৱনত সন্মুখীন হোৱা সমস্যাৰ সৈতে মুখামুখি হ'ব পাৰে। তেওঁই ভগৱানৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হয়। এটা কথা সদায় মনত ৰাখিব, আমাৰ জীৱনত যদি আমি আমাৰ মনটোক নিজৰ অধীন কৰিব নোৱাৰোঁ, তেন্তে আমি নিজৰ ওচৰতেই হাৰি যাব লাগিব। কোনোবাই বিশ্ব জয় কৰিও যদি নিজৰ মন আৰু ইন্দ্ৰিয়ক জয় কৰিব নোৱাৰে, তেন্তে তেনে জীৱন পশুৰ তুল্য বুলি আমাৰ শাস্ত্ৰসমূহে কৈ থৈ গৈছে। আমি নিৰাশ হ'বৰ বাবে এই মানৱ জীৱন ধাৰণ কৰিছোঁ নেকি? এবাৰ নিজক এই প্ৰশ্ন কৰিবলৈ আপুনি পাহৰি নাযাব। আমাৰ জ্ঞান আছে, আমাৰ বুদ্ধি আছে, আমাৰ ওচৰত ভগৱানৰ আশীৰ্বাদ আছে। যেতিয়া আমি জীৱনত মুখামুখি হোৱা দুখ, নিৰাশা, হতাশাবোৰৰ সৈতে যুঁজ দিয়াৰ চেষ্টা কৰি সেইবোৰক দমন কৰি হাঁহি ফূৰ্তিৰে ভগৱানৰ নাম স্মৰণ কৰি জীৱনটোক উপভোগ কৰাৰ চেষ্টা কৰিব লাগে। এই সংসাৰত 83,09,999 যোনি আছে আৰু তাৰ ভিতৰত কেৱল মানুহ একমাত্ৰ প্ৰাণী যি ভগৱানৰ নাম স্মৰণ কৰি সৎ কৰ্ম কৰি জন্ম মৃত্যুৰ এই প্ৰাক চক্ৰৰ পৰা নিজক উদ্ধাৰ কৰিব পাৰে। জীৱনটোক সুখী কৰি তুলিবৰ বাবে কেৱল বৰ্তমানৰ সময়কণৰ ওপৰত গুৰুত্ব দিবলৈ শিকক। বৰ্তমানক সুন্দৰ কৰি তুলিবলৈ শিকক। বৰ্তমানত ভৰ লৈয়ে আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ হয়। জীৱনত কি হ'ব বা কি নহ'ব ভাবি সময় অতিবাহিত কৰাতকৈ বৰ্তমানৰ সময়কণৰ পৰা সৎ কৰ্ম আৰু ভগৱানৰ চৰণত নিজক সমৰ্পণ কৰি দিয়ক। চাব, আপোনাৰ ভৱিষ্যত সুন্দৰ হৈ পৰিব। অমূল্য এই মানৱ জীৱনত দুখ সমস্যাৰ কথা চিন্তা কৰাতকৈ ভগৱানৰ নাম স্মৰণ কৰিবলৈ আৰম্ভ কৰক। চাব, লাহে লাহে আপোনাৰ জীৱনলৈ ভাল দিন আহিবলৈ আৰম্ভ কৰিব। ভৱিষ্যত তেতিয়া সলনি হৈ যাব যেতিয়া আপুনি বৰ্তমানৰ সময়কণৰ পৰা ভগৱানৰ নাম জপ কৰি সৎকৰ্ম কৰাৰ অভ্যাস কৰিব। বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ কথাখিনিৰ জৰিয়তে আপুনি বহুখিনি উপকৃত হ'ব পাৰিলে। অনাগত ভৱিষ্যতত আপোনালোকে আমাৰ পৰা কেনেধৰণৰ ভিডিঅ' পাব বিচাৰে আপোনালোকে কমেণ্ট কৰি জনালে তেনে ভিডিঅ' আপোনালোকলৈ প্ৰস্তুত কৰাত আমাৰ যথেষ্ট সহায় হয়। অনাগত ভৱিষ্যতত আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আৰু আপোনালোক সকলোকে ভগৱানে ভাল কাম কৰাৰ সুমতি দিয়াৰ প্ৰাৰ্থনা জনাই আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।